সেক্রেটারি সাংবাদিকা সংলাপ শ্রীরামপুর ব্লক বিপিএফর নতুনকৈ গঠন হওয়া ব্লক কমিটির পেরেন্ট কমিটি, ওমেন কমিটি, ইউথ কমিটি, বিএসইউ এই চারিটা উইংসরে নতুনকৈ গঠন হওয়া ব্লক কমিটির শপথ গ্রহণ অনুষ্ঠানটো অনুষ্ঠিত হয়ে যায়। আমি প্রত্যেকটো ব্লকরে প্রত্যেকটো কমিটিৰে ব্লক পৰ্যায়ৰ বিভিন্ন নেতৃত্ববৃন্দ আহি আজি আমি ইয়াতে শপত বাক্য পাঠ লওঁ। আগন্তুক দিনত দলীয় কাম কাজ নিষ্ঠা সহকাৰে কৰি লৈ যোৱাৰ কাৰণে সকলোৱে মিলি আজি আমি ঐক্যবদ্ধভাৱে শপত বাক্য পাঠ কৰিলোঁ। আজি আমি ইয়াতে শপত বাক্য পাঠ কৰাটো আছিল আমাৰ মেইন কাৰ্যসূচী। ইয়াৰ পিছত মই নতুনকৈ গঠন হোৱা শ্ৰীৰামপুৰ ব্লকৰ সভাপতি যদিও মই আগন্তুক 2025 চনৰ পিটিচি কাউন্সিল ইলেকশ্যনৰ বাবে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা বিপিএফ দলৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি মই আবেদন কৰিব বিচাৰিছোঁ। আৰু আজি আমাৰ দলীয় হাইকমাণ্ডে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম মতে আজি আমি ইয়াতে আমাৰ ব্লকৰ সকলো নেতৃত্ববৃন্দক লগত লৈ আমাৰ শ্ৰীৰামপুৰৰ সন্মানীয় ৰাইজক লগত লৈ আমি জিলা বিপিএফৰ কাৰ্যালয়ত গৈ মোৰ এই দলীয় প্ৰাৰ্থিত্ব বিচাৰি কৰা এপ্লিকেশ্যনখন জমা দিম আৰু সকলোৱে মিলি ইয়াতে আগন্তুক দিনত কাম কৰাৰ কাৰণে আমি ইয়াতে আগুৱাই যাম বুলি আশা ৰাখিছোঁ। বিপিএফ দলে যদিও বিগত 17টা বছৰে ইয়াতে শাসন কৰিছিলে, আমাৰ ইয়াতে বিভিন্ন দলৰ কেণ্ডিডেটে জয়লাভ কৰিছিলে। বিপিএফ দলৰ দলীয় প্ৰাৰ্থী হিচাপে এতিয়ালৈকে জয়লাভ কৰা নাছিলে। আজি যোৱা 5টা বছৰ বিপিএফ বিৰোধী দলত আছে আৰু ইউপিপিএল আৰু বিজেপিৰ নেতৃত্বত গোটবন্ধন চৰকাৰ ইয়াত চলি আছে। আৰু এই গোটবন্ধন চৰকাৰে বিটিচিত কি কৰি আছে, কি কৰা নাই, আৰু বিগত প্ৰত্যেকটো নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলৰ নেক্সট পৰৱৰ্তী পদক্ষেপ কি হৈছে সেইখিনি বস্তু আমাৰ সমষ্টিৰ প্ৰত্যেকজন ৰাইজে জানে। লগতে আমাৰ বিটিচিত বিপিএফ হ'ল এটা চবতকৈ ডাঙৰ ৰাজনৈতিক দল। যদিও এটা ৰিজনেল পাৰ্টি, বিটিচিৰ ৰাইজৰ মনৰ ভিতৰত থাকি যোৱা এটা দল। বিপিএফক ৰাইজে যোৱা 5টা বছৰত বিৰোধী দলত থকাৰ পিছত নতুনকৈ পৰিৱৰ্তনৰ শ্লোগান দিয়া ইউপিপিএল বিজেপি চৰকাৰক শাসনভাৰ গতাই দিয়াৰ পিছত যিখিনি ৰাইজে পাইছে, বিটিচিবাসীয়ে পাইছে, সেই পোৱাৰ অভিজ্ঞতাখিনিক স্মৰণ কৰিয়ে ৰাইজে মাৰ বান্ধি আগন্তুক নিৰ্বাচনত বিপিএফৰ কাৰণে ওলাই অহা আমি পৰিলক্ষিত কৰিছোঁ। আৰু আগন্তুক নিৰ্বাচনত যদিও শ্ৰীৰামপুৰ সমষ্টিৰ পৰা বিপিএফে কোনো নিৰ্বাচনত জিকা নাছিলে, আগন্তুক নিৰ্বাচনত শ্ৰীৰামপুৰ গলিয়ে গলিয়ে প্ৰত্যেক জনগোষ্ঠীৰ মাজত আমাৰ বিপিএফৰ প্ৰাৰ্থীক বিচৰাৰ এটা আমি ৰাইজৰ প্ৰৱণতা আমি লক্ষ্য কৰিছোঁ।